हेलो फ्रेंड्स नमस्कार मैं मदन आपलोक स्वागतम जानाइছো मोर यूट्यूब चैनल एमबी कोचिंग पॉइंटলৈ आज मैं आलोचना কৰিব গৈ আছো स्पीड टाइम एंड डिस्टेंसर খুবই গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চন য'ত আলোচনা কৰিম আজি আপোনালোকৰ আপকামিং এক্সামত আহিবলগীয়া ইম্পৰ্টেন্ট কোৱেশ্চনছ লগতে ইয়াত কোনটো শৰ্টকাট ট্ৰিক্স এপ্লাই কৰি আমি সহজে উত্তৰটো পাম তাৰ বিষয়ে আজি শিকিম আহক দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ आज प्रथम तो क्वेश्चन আছে ए ट्रेन whose length is 500 meter crosses a platform 221 meter long in 35 seconds find the speed of the train যদি অসমীয়াত চাও কোৱেশ্চনটো এখন 500 মিটাৰ দীঘল ৰেলগাড়ীয়ে 221 মিটাৰ দীঘল প্লেটফৰ্ম 25 সেকেন্ডত পাৰ কৰে ৰেলগাড়ীৰ বেগ কিমান বন্ধুবৰ্গ ইয়াৰ আগতেও আমি টাইম স্পীড এণ্ড ডিস্টেন্সৰ দুই তিনটা ভিডিও বনাই থৈছো যদি সেই ভিডিওখিনি আপোনালোকে চোৱা নাই নিশ্চয় তাত গৈ চাব ইয়াত চাওক এটা বেসিক কনসেপ্ট ইয়াৰ হৈছে স্পিড আমি কেনেকৈ ওলাম বা টাইম আমি কেনেকৈ ওলাম বা ডিস্টেন্স আমি কেনেকৈ ওলাম তাৰ এটা বেসিক কনসেপ্ট বা বেসিক এটা সূত্ৰ আছে সেই সূত্ৰখিনি আপোনালোকে জানিব লাগিব মই আকৌ ইয়াত ৰিপিটেডলি মই লিখিছো যদি আমি ডিস্টেন্স ওলাও যদি দূৰত্ব ওলাব যাও তেনে দূৰত্ব ওলাবলৈ আমি কি কৰিম সময়ৰ লগত কিৰে পূৰণ কৰিম টাইমৰ লগত আমি পূৰণ কৰিম ইয়াৰ স্পিডেৰে বেগেৰে আমি পূৰণ কৰি দিম আৰু যদি আমাক ওলাব দিয়ে সময় ওলাব দিয়ে বা টাইম ওলাব দিয়ে তেন্তে আমি কি কৰিম যেটো আমাৰ টোটাল ডিসটেন্স দিয়া থাকিব যেটো দূৰত্ব দিয়া থাকিব টোটাল ডিসটেন্স তাক আমি কিৰে ভাগ কৰিম আমি বেগেৰে ভাগ কৰিম স্পিডেৰে যদি আমি স্পিডেৰে যদি ডিসটেন্সক ভাগ কৰিম আমি তেন্তে আমি সময় পাম যদি আমি বেগ ওলাব যাও যদি বেগ স্পিড ওলাব যাও তেন্তে আমি কি কৰিম স্পিডক দূৰত্বকে আমি ভাগ কৰিম কেৰে দূৰত্বক ভাগ কৰিম তেতিয়া আমি সময়ৰে অৰ্থাৎ ডিসটেন্সক যদি আমি ভাগ কৰো টাইমেৰে তেতিয়া আমি পাই যাম ইয়াৰ বেগ এই তিনটা আছে ইয়াৰ বেসিক সূত্ৰ এই সূত্ৰখিনি এপ্লাই কৰি আমি এনেকুৱা ধৰণৰ অংক কৰি দেখুৱাব পাৰিম আহক এতিয়া মই কোৱেশ্চনৰ ফালে আগবাঢ়িছো এইটো আপোনালোকে বুজি পাইছে মই আগৰ ভিডিওটো সূত্ৰখিনি মই এনালাইসিস কৰিছো ভালকে বুজাই থৈ দিছো আৰু এটা কথা আপোনালোকক জনাই থওঁ ইয়াৰ লগতে যদি আপোনালোকক মিটাৰ পাৰ সেকেন্ডত দিয়া থাকে আৰু যদি আপোনালোকে কিলোমিটাৰ পাৰ আৱাৰলৈ লৈ যায় তেন্তে আপুনি কি কৰিব যদি মিটাৰ পাৰ সেকেন্ডত দিয়া থাকে কিলোমিটাৰ পাৰ আৱাৰ ল'বলৈ আৰু কিলোমিটাৰ পাৰ আৱাৰ যদি দিয়া থাকে মিটাৰ পাৰ সেকেন্ডলৈ আপোনালোকে ল'বলৈ কি কৰিব তাৰ এটা সিম্পল এটা সূত্ৰ আছে সেই সূত্ৰ আপোনালোকে এপ্লাই কৰে তেন্তে আপোনালোকে পাই যাব যদি মিটাৰ পাৰ সেকেন্ডত আপোনালোকৰ বেগ দিয়া আছে আপুনি যদি ইয়া কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰিব বিচাৰে তেন্তে কি হৈ যাব তেতিয়া হৈ যাব 18/5 ৰে যদি আপোনালোকে ডিভাইড কৰে তেতিয়া কিলোমিটাৰ পাৰ আৱাৰলৈ গুচি যাব আৰু যদি কিলোমিটাৰ পাৰ আৱাৰত দিয়া থাকিব তেতিয়া যদি আপোনালোকে ইয়াৰ ঠিক উল্টাকে যদি ইয়াৰ লগত পূৰণ কৰি দিয়ে তেতিয়া মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট হৈ যাব তেতিয়া মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট হৈ যাব এইটো বুজি পাইছে আপোনালোকে এইটো এটা বেসিক অৰ্থাৎ সৰু সূত্ৰ হয় এইটো এপ্লাই কৰি আপোনালোকে কনভাৰ্ট কৰি দিব পাৰিব অৰ্থাৎ যেটো বেগ দিয়া থাকিব মিটাৰ পাৰ সেকেন্ডক তাক আপোনালোকে কিলোমিটাৰ পাৰ ল'ব পাৰিব আৰু কিলোমিটাৰ পাৰ আৱাৰ দিয়া থাকিলে আপোনালোকে তাক মিটাৰ পাৰ সেকেন্ডলৈ লৈ দিব পাৰিব এতিয়া আহিছো কোৱেশ্চনৰ ফালে কোৱেশ্চনটো কি আছে আপোনালোকে নিশ্চয় বুজি পাইছে আমাক ওলাব দিছে ইয়াত ট্ৰেইনখনৰ বেগ অৰ্থাৎ ট্ৰেইনৰ স্পীডটো আমাক ওলাব দিছে এই ট্ৰেইনে কি কৰিছে বন্ধুবৰ্গ 221 মিটাৰ দীঘল এটা প্লেটফৰ্ম 35 সেকেন্ডত পাৰ কৰিছে অৰ্থাৎ এটা ট্ৰেইনে এটা প্লেটফৰ্মক 35 সেকেন্ডত পাৰ কৰা মানে সেই ট্ৰেইনখনে এই প্লেটফৰ্মক পাৰ কৰোতে অৰ্থাৎ ট্ৰেইনৰ যেটো লেন্থ দিয়া থাকিব এই গুটেইটোৱে পাৰ কৰিব লাগিব অৰ্থাৎ এইটো মানি লওক যদি এইটো এটা ট্ৰেইন হয় এইটো এটা যদি প্লেটফৰ্ম হয় তেন্তে এই প্লেটফৰ্মক পাৰ কৰিবলৈ এই ট্ৰেইনখনৰ যেটো টেইল ইয়াত আছে এই টেইলটো ইয়াত পাব লাগিব নহয় নে অৰ্থাৎ সম্পূৰ্ণ নিজৰ লেন্থটো পাৰ কৰি ল'ব লাগিব তেতিয়াই ট্ৰেইনখন সম্পূৰ্ণকে প্লেটফৰ্ম দি পাৰ হৈ যাব এতিয়া চাওক আপোনালোকে ট্ৰেইনখনৰ লেন্থ কিমান দি আছে ট্ৰেইনখনৰ লেন্থ দি আছে 500 মিটাৰ আৰু প্লেটফৰ্মৰ লেন্থটো দি আছে 221 মিটাৰ এতিয়া এই ট্ৰেইনখনে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব অৰ্থাৎ
আপোনালোকে নিশ্চয় বুজি পাইছে এই ট্ৰেইনখনে অতিক্ৰম কৰিবলগীয়া দূৰত্ব হৈছে যিটো ট্ৰেইনখনৰ লেন্থ 500 মিটাৰ আৰু প্লেটফৰ্মৰ যিটো লেন্থ দি আছে 221 মিটাৰ। এই দুটাই যদি দূৰত্ব এই দুটাই যদি লেন্থ আপোনালোকে প্লাছ কৰে তেন্তে ট্ৰেইনখনে অতিক্ৰম কৰিবলগীয়া দূৰত্ব আপোনালোকে পাই যাব। অৰ্থাৎ ইয়াৰ মুঠ ডিষ্টেঞ্চ ট্ৰেইনখনে কিমান পাৰ কৰিব লাগিব, মুঠ দূৰত্ব যদি আপোনালোকে চায় তেন্তে কিমান হ'ব ইয়াৰ ডি বা ডিষ্টেঞ্চ 500 প্লাছ 221 টোটেল ডিষ্টেঞ্চ ইয়াৰ কিমান হ'ব তেতিয়া 721 মিটাৰ। এই ট্ৰেইনখনে পাৰ কৰিবলগীয়া দূৰত্ব হৈছে 721 আৰু সময় কিমান লৈছে ই সময় লৈছে 35 সেকেন্ড। এতিয়া আমাক ওলাব দিছে কি, আমাক ওলাব দিছে বেগ। বেগ আমি কেনেকৈ ওলাম, অৰ্থাৎ স্পীড আমাক ওলাব দিছে। স্পীড ওলোৱা সূত্ৰটো কি আছিলে, যদি আমি মুঠ দূৰত্বক সময়ৰে ভাগ কৰি দিওঁ তেতিয়া আমি কি পাম, আমি স্পীড পাম। এতিয়া চাওক মুঠ দূৰত্ব আমি কিমান পালোঁ 721 মিটাৰ। 721 মিটাৰ মই লিখিলোঁ ইয়াত। তাক আমি এতিয়া কিহেৰে ভাগ কৰিম, যিটো আমাক সময় দিয়া আছে, অৰ্থাৎ ইয়াক পাৰ কৰিবলৈ কিমান সময় লৈছিলে, 35 ছেকেণ্ড ই সময় লৈছিলে। এতিয়া চাওক এই 35 যদি আপোনালোকে 721ক ভাগ কৰে তেন্তে কেইবাৰ যাব, তেতিয়া ই যাব হাতেৰে দুইটাকে আমি হৰণ কৰি দিব পাৰোঁ। চাওক 7 5 গুণ 35, 7 10 গুণ 70, 2 থাকিল 21 হ'ল, 7 3 গুণ 21, ওপৰত থাকিল কিমান 103, তলত থাকিল কিমান 105। এতিয়া চাওক 103ক যদি আপোনালোকে 5ৰে ভাগ কৰে তেন্তে কিমান বাৰ যাব, 103ক যদি আপোনালোকে 5ৰে ভাগ কৰে তেন্তে যাব 5 20 কিমান হ'ব, 5ৰে যদি 103ক ভাগ কৰে ই 20 বাৰ যাব, 5 20 হ'ব 100, থাকিল কিমান 3, 3ক 5ৰে ভাগ কৰিব নোৱাৰি, সেই গতিকে ইয়াত আহি গ'ল দশমিক। দশমিক অহাৰ লগে লগে 3ৰ পাছত এটা শূন্য এড হৈ গ'ল। 5ৰে 30ক তেতিয়া কেইবাৰ যাব, 5ৰে 30ক যাব 6 বাৰ, 5 6 গুণ 30। এতিয়া এইটো আপোনালোকে চাওক এতিয়া কিহত ওলাইছে এই উত্তৰটো, মিটাৰ পাৰ ছেকেণ্ডত ওলাইছে নে কিলোমিটাৰ পাৰ আৱাৰত ওলাইছে। নিশ্চয় আপোনালোকে গম পাইছে, যিহেতু ট্ৰেইনখনৰ দূৰত্ব আমাক দিয়া আছিল মিটাৰত আৰু সময়ো ইয়াত দিয়া আছিল ছেকেণ্ডত, সেই গতিকে আমি স্পীডটো কিহত পালোঁ, এতিয়া স্পীডটো পালোঁ মিটাৰ পাৰ ছেকেণ্ডত। অৰ্থাৎ ট্ৰেইনখনৰ স্পীড হৈছে 20.6 মিটাৰ পাৰ ছেকেণ্ড। যদি ইয়াক আপোনালোকে কিলোমিটাৰ পাৰ আৱাৰলৈ ল'বলৈ বিচাৰে তেন্তে আপোনালোকে কি কৰিব, ইয়াক ঠিক 18/5ৰে যদি আপোনালোকে পূৰণ কৰি দিয়ে এই ইয়াৰ স্পীডটো কিলোমিটাৰ পাৰ আৱাৰত পাই যায়। বন্ধুবৰ্গ কেনেকুৱা পাইছে এই কুৱেশ্যনটো, নিশ্চয় মোক কমেণ্ট এটা কৰি জনাই দিব। আহিছোঁ এতিয়া দ্বিতীয়টো কুৱেশ্যন লৈ। দ্বিতীয়টো কুৱেশ্যন আছে, A man covers half of his journey at 6 km/h and remaining half at 3 km/h. Find the average speed. যদি অসমীয়াত কুৱেশ্যনটো চাওঁ তেন্তে হ'ব, এজন মানুহে নিজৰ সম্পূৰ্ণ দূৰত্বৰ আধা 6 km/h বেগেৰে যায় আৰু বাকী থকা আধা দূৰত্ব 3 km/h বেগেৰে যায়, তেন্তে মানুহজনৰ গড় বেগ কিমান, আমাক নিৰ্ণয় কৰিব দিছে মানুহজনৰ এভাৰেজ স্পীডটো কিমান হ'ব। এতিয়া আপোনালোকে এটা কথা লক্ষ্য কৰক, এই মানুহজনে কি কৰিছে, নিজৰ যিটো মুঠ দূৰত্ব দি আছিল সেই মুঠ দূৰত্বক দুটা নিৰ্দিষ্ট ভাগতেই ভাগ কৰিছে। অৰ্থাৎ মানি লওক এইটো এটা পইণ্ট হয় আৰু মানুহজন গৈ আছে এইটো এটা পইণ্টলৈ। মানি লওক ইয়াত এটা এ পইণ্ট আছে, ই বি পইণ্টলৈ মানুহজন গৈ আছে। ঠিক ই কি কৰিছে, নিজৰ যিটো হাফ অফ ডিষ্টেঞ্চ অৰ্থাৎ ইয়াৰ আধা দূৰত্ব ই কি কৰিছে, আধা দূৰত্ব ই 6 km/h বেগেৰে ই গুচি গৈছে। অৰ্থাৎ ইয়ালৈকে ইয়াৰ স্পীড কিমান আছিলে 6 km/h আৰু ইয়াৰ পৰা ঠিক ইয়ালৈকে কিমান বেগেৰে গৈছে, 3 km/h বেগেৰে গৈছে। এই কথাটো আপোনালোকে অলপ মন দিয়ক, যদি ইয়াত ভালকৈ বুজি পায় তেন্তে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে অতি সহজে ওলাই দিব পাৰিব। এতিয়া চাওক ইয়াত আপোনালোকে কি কৰিব, অৰ্থাৎ মানুহজনে কি কৰিছে, দুটা ইকুৱেল ডিষ্টেঞ্চেই কভাৰ কৰিছে হয়নে। ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত্ব আছিল ইয়াৰ পৰা ইয়ালৈ সিমানে দূৰত্ব আছে। অৰ্থাৎ ইয়াৰ আধা যিটো দূৰত্ব ই 6 km বেগেৰে গৈছে আৰু যদি ৰিমেইনিং যিটো আধা আছিলে সেইটো গৈছে ই 3 km/h বেগেৰে। আমাক ওলাব দিছে কি, আমাক ওলাব দিছে ইয়াৰ এভাৰেজ গড় বেগ, অৰ্থাৎ ইয়াৰ গড় বেগটো কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগিব। এতিয়া চাওক ইয়াত এটা চিম্পল এটা সৰু শ্বৰ্টকাট ট্ৰিক আপোনালোকে এপ্লাই কৰি দিব পাৰিব, য'ত আপোনালোকে অতি সহজতে ইয়াৰ এনচাৰটো পাই যাব।
প্ৰথমটো যেটো বেগ দি আছে কিমান গৈছিলে ইয়াত চাওক আমি এতিয়া ওলাব গৈ আছো এভাৰেজ স্পীড অৰ্থাৎ গড় বেগ ওলাব গৈ আছো এভাৰেজ স্পীড ওলাব গৈ আছো এতিয়া এই গড় বেগ ওলাব যাওঁতে আমি কি কৰিম যেটো আমাৰ স্পীড দি আছে সেই স্পীডটো আমি ওপৰত লিখি দিও চাওক 6 পূৰণ 3 ইয়াৰ লগত কিৰে পূৰণ কৰিম ইয়াৰ লগত আমি পূৰণ কৰিম 2 ৰে কিয় কওকচোন এই 2 টো এই কাৰণে লৈছো কিয়নো ই ইকুৱেল ডিসটেন্স দুটা কভাৰ কৰিছে 2 ইয়াত লিখি দিলো ইয়ালৈকে বুজি পাইছে আপোনালোক কি কৰিব সিম্পলি 2 ইনটু দুটা আপোনালোকৰ স্পীড আপোনালোকে পূৰণ কৰি দিব 2 ইনটু 6 ইনটু 3 অৰ্থাৎ এটা গৈছিলে 6 কিলোমিটাৰ/আৱাৰ বেগেৰে আৰু দ্বিতীয়টো গৈছিলে 3 কিলোমিটাৰ/আৱাৰ বেগেৰে এতিয়া তলত কি কৰিব আপোনালোকে তলত যেটো আপোনালোকৰ স্পীড দি আছিল খেয়া যোগফলেৰে আপোনালোকে যদি হৰণ কৰি দিয়ে তেন্তে ইয়াৰ উত্তৰটো আপোনালোকে পাই যাব চাও কিমান হ'ব 6 2 গুণ 12 12 3 গুণ কিমান হ'ব 12 3 গুণ হ'ব 36 ওপৰত থাকিল তলত থাকিল কিমান 6 যোগ 3 কৰিলে আপোনালোকে পাব কিমান আপোনালোকে পাব 9 9 ৰে যদি আপোনালোকে 36ক হৰণ কৰে তেন্তে কেইবাৰ যাব 9 ৰে 37ক হৰণ কৰিলে যাব 4 বাৰ অৰ্থাৎ ইয়াৰ এভাৰেজ স্পীডটো কিমান হ'ব 4 কিলোমিটাৰ/আৱাৰ এইটো সাগে আপোনালোকে বুজি পাইছে অতি সহজতে আপোনালোকে এনেকুৱা ধৰণৰ এভাৰেজ স্পীডটো আপোনালোকে ক্যালকুলেট কৰি উলিয়াই দেখুৱাই দিব পাৰিব লগতে আৰু এটা কথা জনাই দিও এতিয়া নিজৰ ডিসটেন্সক কি ভাগ কৰিছে কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চনো আহিব পাৰে বন্ধুবৰ্গ আপোনালোকক ইয়াতে মই দেখুৱাই দিছো এইটো মই ইৰেজ কৰি দিছো চাওক এনেকুৱা ধৰণৰ কোৱেশ্চনো আপোনালোকক দিব পাৰে আপোনালোকে কি কৰিব কোনো এজন মানুহ যদি এটা নিৰ্দিষ্ট ডিসটেন্স কভাৰ কৰি আছে এটা অৰ্থাৎ মানি লওক তেজপুৰৰ পৰা গুৱাহাটীলৈ গৈ আছে এজন মানুহ তেজপুৰৰ পৰা গৈ আছে গুৱাহাটীলৈ যাওঁতে যদি 60 কিলোমিটাৰ/আৱাৰ বেগেৰে গুচি গৈছে আৰু আহোতে যদি 70 বা 80 কিলোমিটাৰ/আৱাৰ বেগেৰে আহিছে অৰ্থাৎ ইয়াৰ ডিসটেন্স যেটো কভাৰ হৈছে এটো সেম আছে চাওক তেজপুৰ টু গুৱাহাটী গুৱাহাটী টু তেজপুৰ আহিছে অৰ্থাৎ ইয়াৰ ডিসটেন্স যেতিয়া সেম হয় আৰু যদি ইয়াৰ বেগ খলনি হৈ যায় তেন্তে তেতিয়াও আপোনালোকে এই ফৰ্মুলা ইউজ কৰি দেখুৱাই দিব পাৰিব অৰ্থাৎ কি কৰিব 2 ৰ লগত যেটো আপোনালোকৰ দুটা বেগ দিয়া থাকিব সেইটো আপোনালোকে পূৰণ কৰি দিয়ক আৰু তাক ভাগ কৰি দিয়ক ইয়াৰ যেটো বেগ দিয়া আছে বেগৰ যোগফলেৰে 60 + 80 কৰিলো আপোনালোকে তেতিয়া তাৰ এভাৰেজ যেটো স্পীড আছে সেইটো আপোনালোকে পাই যাব এনেকুৱা ধৰণৰ কোৱেশ্চন খুবেই অহা দেখা যায় বন্ধুবৰ্গ সেই কাৰণে এই কোৱেশ্চনটো মই আপোনালোকৰ কাৰণে লৈ আনিছো এই ট্ৰিকটো আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় আপোনালোকে কমেন্ট কৰি জনাই দিব আইছো এতিয়া তৃতীয়টো কোৱেশ্চনলৈ তৃতীয়টো এনেকুৱা ধৰণৰ খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন আছে চাই লওঁ হক তৃতীয়টো কোৱেশ্চন কি আছে চাই লওঁ হক ফাইন্ড দা টাইম টেকেন বাই দা ট্ৰেইন 200 meter long traveling at a speed of 120 km/h to cross a bridge of length 80 meter যদি অসমীয়াত কোৱেশ্চনটো চাওঁ তেন্তে কি হ'ব এখন 200 মিটাৰ দীঘল ৰেলগাড়ী 120 কিলোমিটাৰ/আৱাৰ বেগেৰে যাওঁতে 80 মিটাৰ দীঘল দলং পাৰ কৰিবলৈ কিমান সময় লয় অৰ্থাৎ আমাক কি দি আছে আমাক সময় উলাবলৈ দিছে আৰু আমাক কি দি আছে ৰেলগাড়ীখনৰ লেন্থ দি আছে ইয়াৰ স্পীড দি আছে আৰু ব্ৰিজ যেটো দি আছে ব্ৰিজৰ লেন্থ দি আছে এটা কথা আপোনালোকে লক্ষ্য কৰক ইয়াৰ প্ৰথমটো যেটো কোৱেশ্চন আছে তেনেকুৱা ধৰণৰ কোৱেশ্চনে হয় ইয়াত ট্ৰেইনখনৰ লেন্থ দি আছে ট্ৰেইনখনৰ লেন্থ কিমান দি আছে ট্ৰেইনখনৰ লেন্থ দি আছে 200 মিটাৰ আৰু এটা ব্ৰিজ দি আছে যাৰ লেন্থ কিমান দি আছে এটা ব্ৰিজ আছে ইয়াত এই ব্ৰিজ যাৰ লেন্থ দি আছে ইয়াত 80 মিটাৰ আৰু ট্ৰেইনখনৰ স্পীডো দি আছে ট্ৰেইনখনৰ স্পীড কিমান দি আছে ট্ৰেইনখনৰ স্পীড দি আছে ইয়াৰ 120 কিলোমিটাৰ/আৱাৰ অৰ্থাৎ ট্ৰেইনখনৰ স্পীড কিমান দি আছে 120 কিলোমিটাৰ/আৱাৰ বেগেৰে ট্ৰেইনখন গৈ আছে 120 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে গৈ থাকোতে এই ব্ৰিজখন পাৰ কৰিবলৈ কিমান সময় ল'ব আমি উলাব লাগিব প্ৰথমটো যেটো কোৱেশ্চন আছিল তাত আমাক উলাব দিছিলে স্পীড এতিয়া স্পীড দি আছে আমি উলাব লাগিব সময় কিমান সময় ল'ব এতিয়া চাই লওক প্ৰথমতে মই কি কৈছিলো ট্ৰেইনখন সম্পূৰ্ণকৈ পাৰ হ'বলৈ ইয়াৰ যেটো লেন্থ দিয়া আছে এই লেন্থৰ লগতে বাকি যেটো দিয়া থাকিব প্লেটফৰ্মে হওক দলঙে হওক বা বেলেগ কিবা তেনেকুৱা বস্তুৱে কিয় নহওক তাৰ যদি লেন্থ দিয়া থাকিব সেই লেন্থটোকো সম্পূৰ্ণকৈ পাৰ কৰিব লাগিব এতিয়া চাওক 200 মিটাৰ ট্ৰেইনখনৰ লেন্থ দিয়া আছে আৰু ব্ৰিজৰ লেন্থ কিমান দিয়া আছে 80 মিটাৰ অৰ্থাৎ ট্ৰেইনখনে পাৰ কৰিবলগীয়া মুঠ দূৰত্ব কিমান হ'ব এতিয়া
ট্ৰেইনখনে পাৰ কৰিবলগীয়া মুঠ দূৰত্ব হ'ব ইয়াৰ মুঠ দূৰত্ব টোটেল ডিষ্টেঞ্চ ই কভাৰ কৰিবলগীয়া হ'ব ইয়াৰ ডি আমি পালোঁ কিমান 200 প্লাছ 80 অৰ্থাৎ 280 মিটাৰ ইয়াৰ মুঠ দূৰত্ব হ'ব আৰু আমাক কি দিয়া আছে ইয়াত আমাক দিয়া আছে স্পীড অৰ্থাৎ বেগ দিয়া আছে ইয়াত বেগ কিমান দিয়া আছে 120 কিলোমিটাৰ পাৰ আৱাৰ 120 কিলোমিটাৰ পাৰ আৱাৰ এটা কথা এতিয়া আপোনালোকে লক্ষ্য কৰক মুঠ দূৰত্ব দিয়া আছে মিটাৰত আৰু বেগ দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰত এতিয়া কিলোমিটাৰ পাৰ আৱাৰৰ পৰা আমি কিহলৈ লৈ যাম মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাম মিটাৰ পাৰ ছেকেণ্ডলৈ লওঁতে আপোনালোকে কি কৰিব মই আগতেও কৈছোঁ 120 ইনটু আপোনালোকে কি কৰিব 5/18 এই যদি 5/18 আপোনালোকে পূৰণ কৰি দিয়ে তেন্তে ইয়াৰ স্পীডটো কিহলৈ কনভাৰ্ট হৈ যাব ই মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট হৈ যাব এতিয়া আমাক ওলাব দিছে কি আমি ওলাব লাগিব সময় ওলাবলৈ কি কৰিম যেটো মুঠ দূৰত্ব ইয়াৰ দিয়া আছে মুঠ দূৰত্বক যদি আমি বেগেৰে আমি ভাগ কৰি দিম তেতিয়া আমি কি পাম তেতিয়া ইয়াৰ মুঠ সময় কিমান ল'ব সেইটো আমি পাই যাম এই কথাটো এতিয়া মই যেটো লিখিছোঁ আপোনালোকে বুজি পাইছে মুঠ দূৰত্ব ট্ৰেইনৰ লেন্থৰ লগত মই ব্ৰিজৰ লেন্থ প্লাস কৰিছোঁ প্লাস কৰি কিমান পাইছোঁ 200 প্লাস 80 কৰি 280 পালোঁ আৰু বেগ যেটো দিয়া আছিল 120 কিলোমিটাৰ পাৰ আৱাৰ ইয়াক মই মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিছোঁ 120 ইনটু 5/18 এতিয়া আমি ওলাব লাগিব কি আমি ওলাব লাগিব সময় ওলাবলৈ আমি কি কৰিম অৰ্থাৎ টাইম ওলাবলৈ আমি কি কৰিম মুঠ দূৰত্ব যেটো দিয়া আছে মুঠ দূৰত্বক ভাগ কৰিম আমি বেগেৰে মুঠ দূৰত্ব কিমান আছে ইয়াৰ মুঠ দূৰত্ব আছে 280 আৰু বেগ আমি কিমান পালোঁ বেগ পাইছোঁ 120 ইনটু 5/18 120 ইনটু 5/18 এটা কথা আপোনালোকে চাওক এই দুইটাকে আমি 6 ৰে হৰণ কৰি দিব পাৰিম 6 ৰে ইয়াক যাব 3 বাৰ আৰু 6 ৰে ইয়াক যাব 20 বাৰ এতিয়া চাওক যেহেতু 5ক 3 ৰে হৰণ হৈ আছে আৰু হৰৰ জায়গাত বহি আছে 5/3 সেই গতিকে ই কি হৈ যাব ই উলটি গৈ কি হৈ যাব ই উলটি গৈ ই পূৰণ হ'ব কাৰ লগত পূৰণ হ'ব 280 ৰ লগত তলত থাকিল কিমান তলত থাকিল 20 আৰু থাকিল 5 এতিয়া চাওক এই শূন্য আৰু এই শূন্য কাটিলো 2 ৰে ইয়াক কেইবাৰ যাব 2 ৰে 28ক যদি আপোনালোকে হৰণ কৰে তেতিয়া যাব ই 14 বাৰ 14 আৰু যদি আপোনালোকে 3 পূৰণ কৰে তেন্তে কিমান পাব 14 3 গুণ হ'ব 42 বা 42 তলত থাকিল কিমান 5 5 ৰে যদি আপোনালোকে 42ক হৰণ কৰে তেন্তে কেইবাৰ যাব আপোনালোকে জানে 5 8 গুণ কিমান হ'ব 5 8 গুণ হ'ব 40 8 বাৰ গৈছে থাকিল 2 2ক 5 ৰে হৰণ কৰিব নোৱাৰি সেই গতিকে ইয়াত দিলো দশমিক দিয়াৰ লগে লগে 2ৰ পাছত আৰু এটা শূন্য এড হৈ গ'ল এই 2 এতিয়া 20 লৈ কনভাৰ্ট হৈ গৈছে 5 ৰে যদি আপোনালোকে 20ক আপোনালোকে হৰণ কৰে তেন্তে কেইবাৰ যাব 5 4 গুণ হ'ব 20 অৰ্থাৎ ই টোটেল কিমান সময় লৈছে ই টোটেল সময় লৈছে 8.4 সেকেন্ড ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াত মই আকৌ বুজাবলৈ যত্ন কৰিছোঁ চাওক যেটো আমি সময় ওলাম যেতিয়া মুঠ দূৰত্ব যিমান দি আছে মুঠ দূৰত্ব মই ওপৰত লিখিলোঁ তলত লিখিছোঁ ইয়াৰ স্পীড কিমান আছিলে 120 কিলোমিটাৰ পাৰ আৱাৰ 120 কিলোমিটাৰ পাৰ আৱাৰক আমি কিহলৈ কনভাৰ্ট কৰিছোঁ মিটাৰ পাৰ ছেকেণ্ডলৈ 5/18 ৰে ইয়াক পূৰণ কৰি দিছোঁ তাৰ পাছত কি কৰিছোঁ 6 ৰে 18ক 3 বাৰ গৈছে 6 ৰে 120ক 20 বাৰ গৈছে তাৰ পাছত কি কৰিছোঁ এই 5ক 3 ৰে হৰণ হৈ আছিলে এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব যেতিয়া তলত এটা হৰৰ জায়গাত যদি ভগ্নাংক থাকে তেতিয়া এইটো উলটি যাব 3 তলত আছিলে এতিয়া 3 ওপৰলৈ গুচি গৈছে 280 ইনটু 3 হৈছে তলত থাকিল 20 আৰু 5 এতিয়া এই 20 ৰে 240 280 যদি আমি হৰণ কৰো তেন্তে কেইবাৰ গ'ল 14 বাৰ গৈছে শূন্য শূন্য কাটিলো 2 ৰে 28 গ'ল 14 বাৰ 14 আৰু 3 ওপৰত থাকিল 14 3 গুণ হ'ব 42 তলত থাকিল 5 5 ৰে যদি আমি 42ক হৰণ কৰো তেন্তে কেইবাৰ যাব 8.4 বাৰ যাব অৰ্থাৎ টোটেলি সময় কিমান লৈছে 8.4 সেকেন্ড লৈছে ওকে বন্ধুবৰ্গ আজি মই ইয়াত গুৰুত্বপূৰ্ণ তিনিটা কোৱেশ্যন আজি ডিসকাস কৰিছোঁ এই তিনিটা কোৱেশ্যন আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় কমেন্ট কৰি জনাব যদি আপোনালোকে ভাল পাইছে তেন্তে প্লিজ যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়াও মোৰ চেনেলত কোনোবা নতুন আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলৰ আইকনটো প্ৰেছ কৰি দিব থ্যাংক ইউ জয় অসম।